কস্তুৰীৰ বিষয়ে কি ক'ম বুলি কৈছিলে সোনকালে কওক ইমান দেৰি ৰৈ থাকিবলৈ মোৰ সময় নাই ৰবাচোন অলপ ধৈৰ্য ধৰা তুমি নিশ্চয় কস্তুৰীক লগ কৰিব যাবই ওলাইছা কিন্তু এতিয়া মই তোমাক যেটো কথা কম সেইটো শুনিলে চাগে তুমি আৰু কেতিয়াও কস্তুৰীক লগ নকৰা আৰু কিমান কথা পকাই থাকিব সিধা যদি সোনকালে কওকচোন আৰু কস্তুৰীৰ বিষয়ে এনেকুৱা কোনো কথাই নাই যেটো মই নাজানো আপুনি মোৰ দেউতাৰ পত্নী হিচাপত এখন ঘৰত আছে মানে সম্পৰ্কত মোৰ সৰু মা সেই সন্মানখিনি মই সদায় বজাই ৰাখিব বিচাৰো যদিও মই ভালকৈ জানো আপোনাৰ আচল চৰিত্ৰ কি গতিকে আপুনি ৰবলৈ কোৱাৰ বাবেহে মই ৰৈ গলো নহলে আপোনাৰ এই কথা শুনি থাকিবলৈ মোৰ কোনো ইচ্ছা নাই তোমাৰ লগত কথা পাতি সময় নষ্ট কৰিবলৈ মোৰ একো চখ লগা নাই কিন্তু এইটো কথা নকলেই নহব সেইকাৰণে তোমাক ৰবলৈ কলো তেন্তে সোনকালে কওক ৰাজীৱ তুমি জানানে কস্তুৰীৰ আচল মাক দেউতাক কোন আচল মাক দেউতাক এইবোৰ কি সুধিছে আপুনি নকল মাক দেউতাকো থাকে নেকি থাকে ৰাজীৱ থাকে যেনেকৈ কস্তুৰীৰ আছে শুনা ৰাজীৱ কস্তুৰীয়ে যাক নিজৰ মাক আৰু দেউতাক বুলি ভাবে তেওঁলোক আচলতে তাইৰ প্ৰকৃত মাক দেউতাক নহয় কি বকি আছে আপুনি এইবোৰ বকি থকা নাই ৰাজীৱ মই সঁচা কথাই কৈ আছো কস্তুৰীৰ জন্মৰ পিছতে তাইক তেওঁলোকে তুলি লৈছিলে গতিকে তেওঁলোক তাইৰ নিজৰ মাক দেউতাক নহয় কিন্তু আপুনি কেনেকৈ গম পালে এইবোৰ কথা মই কিয় বিশ্বাস কৰিম আপোনাক বিশ্বাস নকৰিলে এদিন তুমি নিজে পস্তাব লাগিব আৰু তুমি জানিব বিচাৰিছা ন মই এইবোৰ কথা ক'ত গম পালো তেন্তে শুনা মই এইবোৰ কথা কস্তুৰীৰ আচল মাকৰ ঘৰৰ পৰাই গম পাইছো কস্তুৰীৰ আচল মাক কোন হয় তেখেত মোৰ আপোনাৰ কথাত বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নাই যদি এতিয়াই হ'ব ৰবা মই যেতিয়া কস্তুৰীৰ আচল মাকৰ নাম ক'ম তেতিয়া তোমাৰ বিশ্বাস নিশ্চয় হ'ব কস্তুৰীৰ আচল মাক হৈছে বৰষা বৰষা পেহী কস্তুৰীৰ মাক হয় ঠিকেই শুনিছা তুমি ৰাজীৱ তোমাৰ বৰষা পেহী মানে আমাৰ গাঁৱৰ পাচলি বেপাৰী বৰষা তাইৰে জীয়েক হয় কস্তুৰী নাই মই এইটো মানিবই নোৱাৰো তেন্তে কোৱাচোন তুমি বৰষা আৰু কস্তুৰীৰ চেহেৰা ইমান মিল কিয় আছে মিল থাকিবই পাৰে সেইকাৰণে কিবা বৰষা পেহী কস্তুৰীৰ মাক হ'ব লাগিব নেকি মোক এইবোৰ কথা কোনে কৈছে গম পোৱা বৰষাৰ নিজৰ মামীয়েক আৰু মামীয়েকৰ জীয়েক তেওঁলোকেনো ইমান ডাঙৰ মিছা কথা কিয় ক'ব তেওঁলোকে সঁচা কথাই কৈছে আৰু মোক গোটেই কাহিনীটো বুজাই কৈছে গাভৰু কালত যে বৰষা এজন মানুহৰ লগত বিয়া হৈ আমাৰ এইখন গাঁৱৰ পৰা গুচি গৈছিল সেইটো কথা নিশ্চয় শুনিছা তুমি হয় শুনিছো বিয়াৰ কিছুদিন পিছতে বৰষাক গিৰিয়েকে এৰি থৈ গুচি গৈছিল মানুহজন বোলে বহুত বেয়া আছিল লম্পট স্বভাৱৰ মদাহী আছিল মানুহজনে এৰি থৈ যোৱাৰ সময়ত বৰষা গৰ্ভৱতী আছিল তেনেকৈয়ে কস্তুৰীৰ জন্ম হ'ল কিন্তু জন্মৰ দুদিন পিছতে কস্তুৰীক এঘৰ মানুহে তুলি ল'লে আৰু তেওঁলোকৰ ঘৰতে কস্তুৰী এতিয়াও থাকে তেওঁলোকৰ নিজৰ সন্তান হিচাপে কস্তুৰীয়ে কিন্তু এইবোৰ কথা অলপো গম নাপায় এতিয়া কোৱা এতিয়া বিশ্বাস হোৱা নাই তোমাৰ মোৰ কথা কি হ'ল একো নকলা যে হ'লেই যেনিবা কস্তুৰী বৰষা পেহীৰ জীয়েক তাতেনো সমস্যাটো কি হ'ল মই কস্তুৰীকে ভাল পাওঁ আৰু তাইকে মই এখন ঘৰৰ বোৱাৰী হিচাপত আনিম কি পাগল ল'ৰাহে তুমি ৰাজীৱ যিজনী ছোৱালীক জন্মৰ আগতে বাপেকে এৰি থৈ গ'ল আৰু এনেকুৱা এটা নষ্ট চৰিত্ৰৰ মানুহৰ জীয়েকক তুমি ভাল পোৱা আৰু আমাৰ এই ঘৰখনৰ এটা সন্মান আছে গাঁৱত যি টি বংশৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কৰি আনিব নোৱাৰো নহয় ইয়াত কস্তুৰীৰ বংশৰ কথা ক'ৰ পৰা আহিল বৰষা পেহীৰ ভাগ্যত এইখিনি লিখা আছিল গতিকে তেওঁ এইখিনি কষ্ট ভোগ কৰিব লগা হ'ল কিন্তু আপুনিয়ে কওকচোন ইয়াত কস্তুৰীৰনো কি দুখ আৰু সঁচাকৈয়ে যদি কস্তুৰী বৰষা পেহীৰ ছোৱালী হয় তেন্তে এইটো আৰু ভাল কথা বৰষা পেহীৰ দৰে ইমান ভাল স্বভাৱ চৰিত্ৰৰ ইমান স্বাভিমানী নাৰী মই আৰু কেতিয়াও দেখাই নাই গতিকে বৰষা পেহীৰ ছোৱালী কস্তুৰী বৰষা পেহীৰ দৰে ভাল হ'ব অন্ততঃ আপোনাতকেতো বহুত ভাল হ'ব আপুনি যেতিয়া আমাৰ এইখন ঘৰত থাকিব পাৰিছে তেন্তে কস্তুৰীও নিশ্চয় পাৰিব ৰাজীৱ তোমাক বুজাই আৰু কোনো লাভ নাই প্ৰেমত অন্ধ হৈ যোৱা মানুহক কেতিয়াও বুজাব নোৱাৰি ঠিক আছে বাৰু তুমি কস্তুৰীক বিয়া পাতিলা কিন্তু তাৰ পিছত যে তাই এইখন গাঁৱতে থাকিব লাগিব আৰু এইখন গাঁৱত থকা মানে এদিন নহয় এদিন তাই সত্য কথা গম পাবই যিটো কথা সৰুৰে পৰা তাইৰ পৰা লুকুৱাই ৰখা হৈছে যাতে তাই অন্তৰত দুখ নাপাওক কষ্ট নাপাওক এই কথা কস্তুৰীয়ে গম পাই যাব তেতিয়া তোমাৰ বহুত ভাল লাগিব নহয়নে ৰাজীৱ তুমি অকল তোমাৰ ভাল পোৱাৰ কথা ভাবিলেই নহ'ব নহয় ৰাজীৱ সেই ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব সেইটো চিন্তা কৰিছানে সঁচা কথা গম পাই যদি তাই কিবা নকৰিব লগা কাম কৰিবহে তেতিয়া তুমি কি কৰিবা ৰাজীৱ তোমাৰ এই ভাল পোৱাৰ কাৰণে ইমান মৰমেৰে ভৰা এটা পৰিয়াল নষ্ট হৈ যাব তুমি সঁচাকৈ এইটোৱে বিচাৰা নেকি ৰাজীৱ মোৰ কথাখিনি ভালকৈ চিন্তা কৰি চাই লোৱা তুমি তাৰ পিছত সিদ্ধান্ত ল'বা সৰু মাক মই অলপো ভাল নাপাওঁ তেওঁক মই কেতিয়াও বিশ্বাসেই কৰিব নোৱাৰো কিন্তু কস্তুৰীৰ বিষয়ে তেওঁ যিটো কথা কৈছে সেইটো বিশ্বাস কৰিবলৈ মই বাধ্য হৈছো কাৰণ যোৱা কেইদিনমানত মই নিজেই এইটো অনুভৱ কৰিছিলোঁ কস্তুৰীৰ প্ৰতি বৰষা পেহীৰ বেলেগ এটা টান আছে ইমান ভাল পোৱা ইমান মৰম কোনোবা চকুৰ চিনাকি মানুহৰ কাৰণে থাকিব পাৰে জানো তেওঁলোকে কোৱাৰ মতে কস্তুৰীৰ জন্মৰ সময়ত বৰষা পেহীয়ে দেখিছিল আৰু তেতিয়াৰ পৰা কস্তুৰীক তেওঁ নিজৰ ছোৱালী বুলি মৰম কৰে কিন্তু এইটোৱে যদি সঁচা হয় তেন্তে ইমান বছৰে কস্তুৰীক লগ কৰা নাছিল কিয় বৰষা পেহীয়ে আৰু চবতকৈ ডাঙৰ কথা কস্তুৰী আৰু বৰষা পেহীৰ চেহেৰা ইমান বেছি একে কেনেকৈ হ'ব পাৰে কস্তুৰীৰ মুখখন বৰষা পেহীৰ লগত হুবহু মিলে গতিকে সৰু মায়ে কোৱা কথাখিনি নিশ্চয় সঁচাই হ'ব লাগিব কিন্তু এতিয়া মই কি কৰোঁ সেইটো ভাবি পোৱা নাই কস্তুৰী বৰষা পেহীৰ ছোৱালী আৰু কস্তুৰীৰ দেউতাকৰ চৰিত্ৰ ভাল নাছিল সেইবোৰ মোৰ কাৰণে একো মেটাৰ নকৰে
সৰু মায়ে এইটো কথা অৱশ্যে ঠিকেই কৈছে যে কস্তুৰী যদি সদায় এইখন গাঁৱতে থাকিব লগা হয় এদিন নহয় এদিন তাই সঁচা কথা গম পাবই। তেতিয়া কিন্তু তাইৰ অন্তৰত বহুত দুখ পাব, বহুত বেছি কষ্ট হ'ব তাইৰ। আৰু কস্তুৰী বহুত ইম'চনেলো হয়। অত বছৰে তাই যাক নিজৰ মাক আৰু দেউতাক বুলি ভাবিছে তেওঁলোক তাইৰ নিজৰ মাক দেউতাক নহয়। এইটো কথা কস্তুৰীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰিব। আৰু কস্তুৰীক বিয়া পাতি বেলেগ ক'ৰবাত থকাৰ সিদ্ধান্তও মই ল'ব নোৱাৰোঁ, কাৰণ মোৰ অসুস্থ মাজনী এইখন ঘৰতে আছে। এইটো অৱস্থাত মাক মই অকলশৰে এৰি থৈ যাবও নোৱাৰোঁ আৰু মই ক'তো লৈ যাবও নোৱাৰোঁ। মোৰ ভালপোৱা কস্তুৰীৰ প্ৰতি সদায় থাকিব, কিন্তু এতিয়াৰ পৰা মই আৰু তাইৰ লগত একো কথা নাপাতোঁ। একমাত্ৰ মোৰ ভালপোৱা ৰক্ষা কৰিবৰ কাৰণে মই কস্তুৰীৰ অন্তৰখন ভাঙি থান বান কৰিব নোৱাৰোঁ। গতিকে মই আৰু এতিয়াৰ পৰা কস্তুৰীৰ লগত কোনো সম্পৰ্ক নাৰাখোঁ। সেইটো কৰিলেহে তাই সুখত থাকিব। হয়তো 2 এদিন বেয়া লাগিব তাইৰ, মোলৈ মনত পৰিব, কিন্তু তাৰ পিছত সকলো ঠিক হৈ যাব। কাৰণ মোৰ লগত তাইৰ চিনাকি মাত্ৰ কিছুদিনৰহে। মোক তাই সহজে পাহৰি যাব পাৰিব, কিন্তু যোন মাক আৰু দেউতাকক তাই ইমান বেছি ভাল পায় তেওঁলোক যে তাই নিজৰ মাক দেউতাক নহয়, এই কথা কিন্তু কস্তুৰীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰিব। কস্তুৰী, মই মোৰ প্ৰমিছ নাভাঙো। মই সদায় তোমাক এনেকৈয়ে ভাল পাই থাকিম। আন কোনো ছোৱালীক মই আৰু কেতিয়াও ভাল পাবও নোৱাৰোঁ আৰু বিয়া পাতিবও নোৱাৰোঁ। তোমাৰ স্মৃতিখিনিৰ লগতে মই গোটেই জীৱন কটাই দিম। কিন্তু মই আৰু তোমাক কেতিয়াও লগ কৰিব নোৱাৰোঁ কস্তুৰী। তোমাৰ লগত কোনো কথাও পাতিব নোৱাৰোঁ। মোক প্লিজ পাহৰি যাবা তুমি, আৰু সদায় সুখত থাকিবা কস্তুৰী। কি হ'ল বাৰু ৰাজীৱৰ? সি দেখোন কেতিয়াবাই অহাৰ কথা আছিল, কিন্তু আজি ইমান দিন পাৰ হৈ গ'ল, আজিলৈকে সি অহা নাই। আনকি ৰাজীৱে আজিকালি মোক ফোনো নকৰা হ'ল, মই ফোন কৰিলেও ৰিচিভ নকৰে। কি হৈছে বাৰু ৰাজীৱৰ? মই একো বুজি পোৱা নাই। ৰাজীৱে তাৰমানে মোৰ লগত ভাল পোৱাৰ নাটক কৰিছিল নেকি? মোৰ ইমান কেয়াৰ কৰিছিল, ইমান ভাল পোৱা দিছিল, সেইবোৰ চব অভিনয় আছিল? নাই, মোৰ ৰাজীৱ এনেকুৱা হ'বই নোৱাৰে। সি মোক সঁচাকৈয়ে ভাল পাইছিল। যেনেকৈ মই তাক ভাল পাওঁ সিও মোক সিমানেই ভাল পায়। সি নিশ্চয় আহিব, মোক লগ কৰিবলৈ সি নিশ্চয় আহিব। কিবা এটা নিশ্চয় সমস্যা হৈ আছে তাৰ, যাৰ কাৰণে সি এনেকুৱা ব্যৱহাৰ কৰি আছে মোৰ লগত। কিন্তু মোৰো বিশ্বাস আছে ভগৱানে সকলো ঠিক কৰিব, আৰু অতি সোনকালে ৰাজীৱ আৰু মোৰ সম্পৰ্ক আকৌ আগৰ দৰে হৈ পৰিব। কস্তুৰী, কি হৈছে অ মাজনী? তুমি যে আজিকালি ইমান মন মাৰি থাকিব লৈছা, কলেজলৈও নোযোৱা। মা, তুমি সঁচাকৈ বুজি পোৱা নাইনে মই কিয় এনেকে আছো? কিয় কস্তুৰী, কিয় তুমি এনেকৈ আছা? মা, মোক একো নোকোৱাকে তোমালোকে এনেকে ঘৰ সলনি কৰি দিলা, মোৰ কলেজখনো সলনি কৰি দিলা, আনকি বৰষা আন্টিহঁতৰ গাঁৱৰ সকলো মানুহৰ নাম্বাৰ মোৰ মোবাইলৰ পৰা ডিলিট কৰি দিলা। সঁচাকে কোৱাচোন মা, কিয় বাৰু এনেকুৱা কৰিছা তোমালোকে? মই দেখোন প্ৰথমে ৰংপুৰ গাঁৱলৈ যাবলৈ ইচ্ছাই কৰা নাছিলো। তোমালোকে জোৰ কৰিহে মোক লৈ গৈছিলা, আৰু তাত গৈ যেতিয়া মই অনুভৱ কৰিলো বৰষা আন্টিয়ে মোক ইমান বেছি ভাল পায়, তেতিয়াৰে পৰা মোৰো তেওঁ আপোন যেন লগা হ'ল। ৰাজীৱে কোৱাৰ দৰেই বৰষা আন্টিৰ লগত চাগে মোৰ আগৰ জন্মৰ কিবা সম্পৰ্ক আছে, যাৰ কাৰণে ইমান কম দিনতে বৰষা আন্টিক মোৰ ইমান বেছি ভাল লগা হ'ল। কিন্তু এতিয়া তোমালোকৰ কি হ'ল? তোমালোকে মোক বৰষা আন্টিৰ লগত কিয় কথা পাতিব নিদিয়া? কস্তুৰী, তোমাক কিছুদিন ফুৰাবৰ কাৰণেহে লৈ গৈছিলো তালৈ, কিন্তু তুমি তেওঁলোকৰ মাজত ইমান কিয় সোমাই পৰিলা? এতিয়াৰ পৰা তুমি তেওঁলোকৰ কথা পাহৰি থকাটোৱেই ভাল হ'ব কস্তুৰী। নাই মা, মই এনেকে পাহৰি যাব নোৱাৰো। আৰু তোমাক এটা সঁচা কথা কওঁ আজি মা, ৰংপুৰ গাঁৱৰে ৰাজীৱক মোৰ বহুত ভাল লাগে। মা, ক'ব নোৱাৰাকৈ তাক ভাল পাই পেলালো মই। এইবোৰ তুমি কি কৈছা কস্তুৰী, বুজি পাইছানে নিজে? মা, মই ঠিক কথাই কৈছো। আৰু ৰাজীৱেও মোক বহুত ভাল পায়, সি মোৰ কিমান কেয়াৰ কৰে সেইবোৰ তোমালোকে নিজেই দেখিছা। কস্তুৰী, এইবোৰ কথা তোমাৰ পাপাই গম পালে বহুত ডাঙৰ কথা হ'ব। কিন্তু তাক মই কৈ দিছো, আজিৰ পৰা তুমি সেইখন গাঁৱৰ নামো ল'ব নোৱাৰিবা। মা, প্লিজ এনেকুৱা নকৰিবা, মোক অলপ বুজিব চেষ্টা কৰা। কস্তুৰী, তুমি যদি এনেকৈ কন্দা-কটা কৰি থাকা তেন্তে কিন্তু আমি বাধ্য হৈ এটা সিদ্ধান্ত ল'ব লাগিব। তুমি যদি আমাৰ কথা মানি সেইখন গাঁৱৰ সকলো মানুহৰ কথা পাহৰি নোযোৱা, তেন্তে তোমাক আমি অষ্ট্ৰেলিয়ালৈ পঠাই দিব লাগিব। কস্তুৰী, বেছি এনেকুৱা কৰি থাকিলে কিন্তু তোমাক অষ্ট্ৰেলিয়াত থকা খুৰাৰ ঘৰলৈ পঠাই দিম। নাই মা, এনেকুৱা নকৰিবা প্লিজ। তেন্তে সেইবোৰ কথা চব পাহৰি যোৱা।